নমস্কাৰ পোনপ্ৰথমে মই সোণী আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই ক'ব বিচাৰিছোঁ মোৰ আছাম পুলিচ ইণ্টাৰভিউ কেতিয়া আছে আৰু মোৰ কোনটো ডেটত ইণ্টাৰভিউ আছে তাৰ বিষয়ে আপোনালোকক ক'ম। আৰু আপোনালোকৰ যিহেতু আছাম পুলিচৰ ইণ্টাৰভিউ চলি আছে আৰু যোৱাকালিৰ পৰা ছোৱালীবিলাকৰ আৰম্ভ হৈ গৈছে। প্ৰথমতে যিহেতু ছোৱালীবিলাকৰ দিছে, সেই ছোৱালীবিলাকৰ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে। কোনোবা ডিষ্ট্ৰিক্টত ছোৱালীবোৰ ৰানিং কৰিব পৰা নাই, কাৰণ বৰষুণ ধাৰাসাৰ বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ ক্ষেত্ৰত ফিল্ডবোৰ বহুত বেয়া হৈ আছে। আৰু লগতে আমাৰ ওদালগুৰি ফিল্ডখনো বহুতখিনি যিহেতু পানী জমা হয়। এইবাৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত যিহেতু দিছে, পুলিচ ৰিজাৰ্ভ ফিল্ডত এইবাৰ দিছে যিহেতু ফিল্ডখন ইমান এটা ঠিক নহয়। আৰু মই শুনামতে এক চাইড পূৰা মানে বালি দিয়া আছে, বালি শিল সেনেকুৱাকৈ দিয়া আছে আৰু গোটেই ফিল্ডখনত পানী ডুবি আছে আৰু তেনেকুৱাকৈ মই শুনা পাইছোঁ। আৰু যিহেতু বহুত অসুবিধা হ'ব এইবাৰ ৰানিং কৰিবৰ কাৰণে। আৰু আমাৰ যিটো নেকি কৰ্ডৰ ফিল্ডত আমাৰ আগতে দিছিলে, কৰ্ডৰ ফিল্ডত ধুনীয়া আছিলে আগতে ৰানিং কৰিবৰ কাৰণে, কোনো টেনশ্যনে নাই, ৰানিং বহুত কৰিবৰ কাৰণে ভাল আছিলে কৰ্ডৰ ফিল্ডত, তাতে দিলে ভাল হ'ল হয়। কিন্তু এইবাৰ যিহেতু পুলিচ ৰিজাৰ্ভ ফিল্ডত দিছে, পুলিচ ৰিজাৰ্ভ ফিল্ডত বহুতখিনি বেয়া ফিল্ডখন আৰু ইমান এটা ঠিক নহয়। কি হয় নাজানো, এইবাৰ ল'ৰা ছোৱালীবিলাকে ৰানিং কৰিব পাৰিবনে নোৱাৰে নাজানো। আৰু মোৰ ইণ্টাৰভিউ কেতিয়া আছে, মোৰ ইণ্টাৰভিউ যিহেতু নৱেম্বৰৰ 4 তাৰিখে আছে। আৰু নৱেম্বৰৰ 4 তাৰিখে কাৰ আছে, ওদালগুৰি ডিষ্ট্ৰিক্ট যিহেতু মোৰ, ওদালগুৰি ডিষ্ট্ৰিক্টত কাৰ 4 তাৰিখে আছে আপোনালোকে কমেণ্টত জনাব। আৰু কাৰ কেতিয়া পৰিছে আপোনালোকে কমেণ্টত জনাব। যদি আপোনালোকে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আছে, মোক কমেণ্টত আপোনালোকে ওদালগুৰি বুলি কিনে দিব পাৰে, আৰু যিহেতু মোৰো ভাল লাগিব। আৰু মোৰ 4 তাৰিখে নৱেম্বৰৰ 4 তাৰিখে আছে। আৰু ৰানিং যিহেতু বৰষুণৰ কাৰণে কৰিব পৰা নাই, আজিও কৰা নহ'ল, যোৱাকালিও মোৰ ৰানিং কৰা নহ'ল। আৰু তেনেকুৱাকৈ কামো কৰি আছোঁ, ৰানিঙো কৰি আছোঁ। কাম নকৰিলেও নহয়, যিহেতু মই পেণ্ডেল কাম কৰি আছোঁ পূজাৰ কাৰণে, দুৰ্গা পূজাৰ পেণ্ডেল বান্ধি আছোঁ, তাৰ কাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই, আপোনালোক বেয়া নাপাব। আৰু মই এতিয়া ৰানিং ভালদৰে কৰিব পৰা নাই, যিহেতু বৰষুণ দি আছে। আপোনালোকে হয়তো ৰানিং কৰিব পৰা নাই, কিছুমান জেগাত বহুতখিনি বৰষুণ হৈ আছে, তাৰ কাৰণে ৰানিং কৰিব পৰা নাই কিছুমানে, আৰু ময়ো কৰিব পৰা নাই। আমাৰ ইয়াতেও বৰষুণ বহুত দি আছে। মোৰ কেই তাৰিখে পৰিলে আপোনালোকক জনালোঁ, আৰু আপোনালোকৰ কেই তাৰিখে আছে আপোনালোকে মোক কমেণ্টত জনাব। আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় হিন্দ।